কুৱেশ্যন নম্বৰ 1 টো চোৱা উমৰ তীৰ্থ পুথিখনি কোনখন মূল পুথিৰ ভাৱানুবাদ হয় উমৰ তীৰ্থ পুথিখনি কোনখন মূল পুথিৰ ভাৱানুবাদ ইয়াৰ উত্তৰটো হৈছে উমৰ খায়ামৰ ৰুবায়ত উমৰ তীৰ্থ কাব্যৰ পুথিৰ ভাৱানুবাদ নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা মিলাৰামৰ মিতিৰ বা কুটুম লেখক কেইজন ইয়াৰ উত্তৰটো হৈছে মিলাৰামৰ মিতিৰ বা কুটুম 3 জন কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা দেৱাসুৰ লগ লাগি কিহৰ কাৰণে সমুদ্ৰ মন্থন কৰিছিল ইয়াৰ উত্তৰটো হৈছে দেৱাসুৰ লগ লাগি কিহৰ বাবে অমৃত মন্থনৰ বাবে সমুদ্ৰ মন্থন কৰিছিল কুৱেশ্যন নম্বৰ 4 টো চোৱা মিনতিৰ অৰ্থ কি ইয়াৰ উত্তৰটো হৈছে মিনতিৰ অৰ্থ প্ৰাৰ্থনা বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছে পাৰ্ট 1 ভিডিওটো আমি আলোচনা কৰিছিলো আৰু বহু বছৰ এই কুৱেশ্যনটো আহি থাকে অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াৰ উত্তৰটো হৈছে কৰ্ম আৰু সাধনা তোমালোকে জানাই আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা কুৱেশ্যন নম্বৰ 6 টো চোৱা কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে এই প্ৰশ্নটো কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা মনত ৰাখিবা ডক্টৰ সূৰ্য কুমাৰ ভূঞা নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা বৈৰাগ্য শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰটো হৈছে বৈৰাগ্য শব্দৰ অৰ্থ ত্যাগ কুৱেশ্যন নম্বৰ 8 টো চোৱা শিলভট্টই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হয় শিলভট্টই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰটো হৈছে মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে মনত ৰাখিবা শিলভট্টই মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 9 টো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল হয় বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈ থাকে আৰু কেৱল তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে নহয় বহুত অসমৰ কম্পিটিটিভ এক্সামবোৰতো এই কুৱেশ্যনটো আহি থাকে চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 10 টো চোৱা বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ কি বহু বছৰ আহি থাকে এই কুৱেশ্যনটো পাৰ্ট 1 ত আলোচনা কৰিছিলো ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ বা অনুজীৱ নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা মাধৱদেৱৰ জন্ম ক'ত হৈছিল অতি সহজ প্ৰশ্ন আৰু গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰটো হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল কুৱেশ্যন নম্বৰ 12 টো চোৱা জ্ঞান মালিনীৰ কবি কোন জ্ঞান মালিনীৰ কবি হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা কুৱেশ্যন নম্বৰ 13 টো চোৱা কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো হৈছে 1958 চনত লাভ কৰিছিল নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি কুৱেশ্যন নম্বৰ 14 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনিৰ নাম কি ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হৈছে লুইতৰ পাৰৰ অগ্নিশৰ মনত ৰাখিবা পুথিখনৰ নাম কি লুইতৰ পাৰৰ অগ্নিশৰ নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী গৰাকী কাঠমিস্ত্ৰী গৰাকী কোন আছিল কাঠমিস্ত্ৰী গৰাকীয়ে হয় বিশ্বশিল্পী গৰাকী বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো হৈছে কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম মোৰ হে কিমান হেঁপাহ হয় উত্তৰটো হৈছে মোৰ হে কিমান হেঁপাহ নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা উভতি নহাৰ কবিতাটি কোন শ্ৰেণীৰ কবিতা উভতি নহা কবিতাটি আধুনিক শ্ৰেণীৰ কবিতা মনত ৰাখিবা উভতি নহা কবিতাটি আধুনিক শ্ৰেণীৰ কবিতা কুৱেশ্যন নম্বৰ 18 টো চোৱা কৰুণতম কবিতাটো কোনখন কাব্যপুথিৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হৈছে দিনৰ পাছত দিন নামৰ কাব্যপুথিৰ পৰা কৰুণতম কবিতাটো লোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা সত্যম শিৱম সুন্দৰম কথাষাৰৰ অৰ্থ কি সত্যম শিৱম সুন্দৰম কথাষাৰৰ অৰ্থ হৈছে নন্দন তাত্ত্বিক সুখ বা আনন্দজনক হয় ইয়াৰ উত্তৰটো হৈছে নন্দন তাত্ত্বিক সুখ বা আনন্দজনক নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈ থাকে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ হৈছে বেদ নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা দিবাস্বপ্ন বুলিলে কি বুজায় ইয়াৰ উত্তৰটো হৈছে দিবাস্বপ্ন মানে অবাস্তৱ কল্পনা হয় অবাস্তৱ কল্পনাক দিবাস্বপ্ন বুলি কোৱা হয় হয়তো তোমালোকৰ প্ৰশ্নটো কেতিয়াবা অবাস্তৱ কল্পনাক কি বুলি কোৱা হয় এনেকেও দিব পাৰে তেতিয়া উত্তৰটো হ'ব দিবাস্বপ্ন ওকে এটা প্ৰশ্নতে তোমালোকে দুটা উত্তৰ ওলাব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা তত্ত্ব কথা বিষয়ক গ্ৰন্থ কুৱেশ্যন নম্বৰ 23 টো চোৱা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ বহু বছৰ ৰিপিট হৈছে পাৰ্ট 1 ভিডিওটো আমি আলোচনা কৰিছিলো সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা ভাৰতীয় প্ৰশাসনিক সেৱা
সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন একেবাৰে সহজ আনন্দৰাম বৰুৱা মনত থাকিব তোমালোকৰ বেছিভাগে তোমালোকে ইয়াৰ উত্তৰটো জানা ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম আইএছ অফিচাৰ বুলিও কোৱা হয় প্ৰথমগৰাকী অসমীয়া কোন আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা হস্তি বিদ্যানৰ পুথিত কোনগৰাকী বনকৌৰীৰ ছবি পোৱা যায় ইয়াৰ উত্তৰটো হৈছে অম্বিকা দেৱীৰ মনত ৰাখিবা হস্তি বিদ্যানৰ পুথিত কোনগৰাকী বনকৌৰীৰ ছবি পোৱা যায় ইয়াৰ উত্তৰটো হৈছে অম্বিকা দেৱী কুৱেশ্যন নম্বৰ 26 টো চোৱা ইছু উপনিষদৰ নিষেধ বাক্যটি কি ইয়াৰ উত্তৰটো হৈছে মা গৃধ নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল ইয়াৰ উত্তৰটো হৈছে পত্নীৰ চিঠিৰ বাবে তেওঁ ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল কুৱেশ্যন নম্বৰ 28 টো চোৱা অসমীয়া চিনেমাৰ জনক কোন ইয়াৰ উত্তৰটো অতিকৈ সহজ অসমীয়া চিনেমাৰ জনক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 29 টো চোৱা বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল ইয়াৰ উত্তৰটো হৈছে শীতলা দেৱীৰ ৰোষত কুৱেশ্যন নম্বৰ 30 টো চোৱা পদকীয়া মানুহে কাক বুজায় পদকীয়া মানে কি বুজায় কাক বুজায় ইয়াৰ উত্তৰটো হৈছে যাৰ বিৰুদ্ধে গোচৰ তৰা হয় সেই বিষয়ক ব্যক্তি কি বুলি কোৱা হয় পদকীয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা বৃন্দাবন গল্প সংকলনটোৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া কুৱেশ্যন নম্বৰ 32 টো চোৱা টিংখনৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ফাণ্ড নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ হৈছে আধ্যাত্মিকতা কুৱেশ্যন নম্বৰ 34 টো চোৱা প্ৰবুদ্ধ জনতা শব্দটোৱে কি বুজাইছে ইয়াৰ উত্তৰটো হৈছে জ্ঞান লাভ কৰা জনতাক বুজাইছে হয় প্ৰবুদ্ধ জনতা শব্দটোৱে জ্ঞান লাভ কৰা জনতাক বুজাইছে কুৱেশ্যন নম্বৰ 35 টো চোৱা বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে ইয়াৰ উত্তৰটো অলপ আগতে আমি পাই আহিছিলো ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 36 টো চোৱা ৰ'দ জিকিমিকি কাব্যখনৰ ৰচক কোন ৰ'দ জিকিমিকি কাব্যখনৰ ৰচক হৈছে কেশৱ মহন্ত কুৱেশ্যন নম্বৰ 37 টো চোৱা নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয় ইয়াৰ উত্তৰটো হৈছে ৰামধেনু মনত ৰাখিবা নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয় উত্তৰটো হৈছে ৰামধেনু নেক্সট কুৱেশ্যন 38 নম্বৰ কুৱেশ্যনটো চোৱা নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈ থাকে ইয়াৰ উত্তৰটো হৈছে দেৱী আৰু সূৰ্য মনত ৰাখিবা নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম হৈছে দেৱী আৰু সূৰ্য নেক্সট কুৱেশ্যন লাগবাহু 39 নম্বৰ কুৱেশ্যনটো চোৱা মূল্যবোধৰ ত্ৰিনীতি কি ইয়াৰ উত্তৰটো হৈছে শ্যাম শিৱম আৰু সুন্দৰম মনত ৰাখিবা শ্যাম শিৱম আৰু সুন্দৰম মূল্যবোধৰ ত্ৰিনীতি নেক্সট কুৱেশ্যন নম্বৰ 40 টো চোৱা কৈশোৰ কাল আন কি নামেৰে পৰিচিত কৈশোৰ কাল আন ৰূপান্তৰণ কাল বুলিও কি হয় পৰিচিত নেক্সট কুৱেশ্যন 41 নম্বৰ কুৱেশ্যনটো চোৱা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কমেডি অফ ইৰৰ্ছ অসমীয়া ভাঙনি ব্ৰহ্মবংগ কোন চনত প্ৰকাশিত পাইছিল ইয়াৰ উত্তৰটো হৈছে 1888 চনত নেক্সট কুৱেশ্যন নম্বৰ 42 টো চোৱা কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি 19 শতিকাৰ কুৱেশ্যন নম্বৰ 43 টো চোৱা এনক আৰ্ডেনৰ অনুবাদগৰাকীৰ নাম কি এনক আৰ্ডেনৰ অনুবাদগৰাকীৰ নাম হৈছে শিলভট্ট নেক্সট কুৱেশ্যন 44 নম্বৰ কুৱেশ্যনটো চোৱা আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এই কুৱেশ্যনটো বহু বছৰ আহি গৈছে বহুবাৰ ৰিপিট হৈ থাকে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে ভাল ধৰণে চাই ল'বা ইয়াৰ উত্তৰটো হৈছে অমৰ ঘোষ নেক্সট কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনটো চোৱা কোন দেশৰ প্ৰাচীন নিপতিসকলক গজধজ খিতাপেৰে বিভূষিত কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে কামৰূপ দেশৰ প্ৰাচীন নিপতিসকলক গজধজ খিতাপেৰে বিভূষিত কৰা হৈছিল কুৱেশ্যন নম্বৰ 46 টো চোৱা সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকা জনক কি বুলি কোৱা হয় সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকা জনক কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে প্ৰকৃত বৈৰাগ্য বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 47 টো চোৱা শিলভট্টৰ প্ৰথম গল্প সংকলনটিৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বাস্তৱ মনত ৰাখিবা শিলভট্টৰ প্ৰথম গল্প সংকলনটিৰ নাম হৈছে বাস্তৱ নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 48 টো চোৱা ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোক
কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে খাচী জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 49 টো চোৱা মাধৱদেৱে ৰামায়ণ কোনটো কাণ্ড ভাঙনি কৰিছিল মাধৱদেৱে আদি কাণ্ড হয় ভাঙন 51 টো চোৱা বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হৈছে নলিনীবালা দেৱী মনত ৰাখিবা বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হৈছে নলিনীবালা দেৱী নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 52 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথাছবি কোন চনত নিৰ্মাণ কৰিছিল হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় যোনটো ছবি আছিল সেই ছবিটোৰ নাম হৈছে ইন্দ্ৰমালতী মনত ৰাখিবা কেতিয়াবা প্ৰশ্ন এনেকেও দিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচিত কথাছবি দুখনৰ নাম লিখা যেতিয়া দুখনৰ নাম আহিব তেতিয়া তোমালোকে জয়মতী আৰু ইন্দ্ৰমালতীও লিখিব লাগিব মনত কৰিবা এই প্ৰশ্নটোত এটা ইম্পৰ্টেন্ট প্ৰশ্ন সোমাই দিছো মই লগে এড কৰি দিছো দুটা যদি কথাছবিৰ নাম লিখিব আহে তেতিয়া হলে তোমালোকে জয়মতী আৰু ইন্দ্ৰমালতী লিখিব লাগিব আৰু ইন্দ্ৰমালতী আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি হয় তো কোন চনত নিৰ্মাণ কৰা হৈছিল উত্তৰটো চোৱা 1939 চনত নেক্সট কুৱেশ্যন নম্বৰ 53 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশ হৈছিল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশ হৈছিল ইয়াৰ উত্তৰটো হৈছে জয়ন্তী আলোচনীত মনত ৰাখিবা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথমে জয়ন্তী আলোচনীত প্ৰকাশ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 54 টো চোৱা পছোৱা আলোচনীখন সম্পাদক গৰাকীৰ নাম লিখা এই কুৱেশ্যনটো বহু বছৰ আমি পাইছো হয়নে ৰিপিট হৈছে পাৰ্ট 1 ভিডিঅটো আমি আলোচনা কৰিছিলো ইয়াৰ উত্তৰটো হৈছে হেম বৰুৱা মনত ৰাখিবা পছোৱা আলোচনীখনৰ সম্পাদক গৰাকীৰ নাম হৈছে হেম বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 55 টো চোৱা নৱকান্ত বৰাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে ইয়াৰ উত্তৰটো হৈছে নহয় মনত কৰিবা প্ৰশ্নটো চোৱা নৱকান্ত বৰাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে উপন্যাস হয়নে নহয় কিয়নো ৰত্নাকৰ এখন কিতাপ পুথিহে কাৰণ ৰত্নাকৰ এখন কিতাপ পুথি আছিল ই উপন্যাস নাছিল নেক্সট কুৱেশ্যন নম্বৰ 56 টো চোৱা নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি ইয়াৰ উত্তৰটো হৈছে মনোযোগ মনত ৰাখিবা নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি হৈছে মনোযোগ নেক্সট কুৱেশ্যন নম্বৰ 57 টো চোৱা কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে কৈশোৰ কালৰ শিশু জগত আৰু প্ৰাপ্ত বয়সস্থ জগত এই দুখন জগত সংযোগ কৰে নেক্সট কুৱেশ্যন নম্বৰ 58 টো চোৱা জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটি ৰচক কোন ইয়াৰ উত্তৰটো হৈছে সত্যনাথ বৰা মনত ৰাখিবা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটি ৰচক কোন ইয়াৰ উত্তৰটো হৈছে সত্যনাথ বৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 59 টো চোৱা মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল মনত ৰাখিবা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল ইয়াৰ উত্তৰটো চোৱা মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা দেৱক সম্বোধন কৰিছিল কাক সম্বোধন কৰিছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা দেৱক সম্বোধন কৰিছিল মাজিও বুলি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 60 টো চোৱা সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া সাহিত্যিক কোন এই প্ৰশ্নটো অলপ আগতে আমি পাই আহিছো হয় ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা হয় মনত ৰাখিবা তোমালোকে দেখাই পালা বহু বছৰ ৰিপিট হয় এই প্ৰশ্নটো সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া সাহিত্যিক হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন নম্বৰ 61 টো চোৱা প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 62 টো চোৱা হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হৈছে হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল সুকুমাৰ বৰকাথে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 63 টো চোৱা তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম কি তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম হৈছে কামসেন্দুৰ কি নাম কামসেন্দুৰ মনত ৰাখিবা ইয়াৰ উত্তৰটো হৈছে কামসেন্দুৰ কুৱেশ্যন নম্বৰ 64 চোৱা চিঠি চুটি গল্পটি শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে যি চিঠি চুটি গল্পটো আছে শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো চোৱা চিঠি চুটি গল্পটি শিলভট্টৰ চিঠি আৰু অন্যান্য গল্প কি নাম চিঠি আৰু অন্যান্য গল্প নামৰ সংকলনৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন 65 নম্বৰ কুৱেশ্যনটো চোৱা ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ
প্ৰশ্ন হয় ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখন হল ইন্দ্ৰমালতী হয় মনত ৰাখিবা সেইটো হৈছে ইন্দ্ৰমালতী নেক্সট কুৱেশ্যন 66 নম্বৰ কুৱেশ্যনটো চোৱা ব্ৰজেন বৰুৱা পৰিচালিত আবেগ মিশ্ৰিত স্থিলাধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে ব্ৰজেন বৰুৱা পৰিচালিত আবেগ মিশ্ৰিত স্থিলাধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল ডাক্তৰ বেজবৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 67 টো চোৱা বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ কি অলৰেডি আমি বহু বছৰ এই প্ৰশ্নটো আলোচনা কৰি আহিলো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকে উত্তৰটো জানা বুলি আশা কৰিছো নেক্সট কুৱেশ্যন নম্বৰ 68 টো চোৱা উপকল্প শব্দৰ অৰ্থ লিখা উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ নিচিনা নেক্সট কুৱেশ্যন 69 নম্বৰ কুৱেশ্যনটো চোৱা ভ্ৰম ৰংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি যি ভ্ৰম বংগ আছে বংগ শেক্সপিয়াৰৰ কোন গ্ৰন্থৰ ভাঙনি ইয়াৰ উত্তৰটো হৈছে কমেডি অফ ইৰ'ছ নেক্সট কুৱেশ্যন নম্বৰ 72 চোৱা উৰ্মাল শব্দৰ অৰ্থ লিখা উৰ্মাল শব্দৰ অৰ্থ হৈছে ৰুমাল নেক্সট কুৱেশ্যন নম্বৰ 71 টো চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল বহু বছৰ এই প্ৰশ্নটো ৰিপিট হৈছে তোমালোকে দেখাই পাইছা মই প্ৰশ্নবোৰ ডাইৰেক্টলি যেনেকৈ আহিছিল তেনেকৈ তোমালোকক দি দিছো আমি দেখা পালো বহু কেইটা প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈছে যিসকলে পাৰ্ট 1 ভিডিঅটো যদি চাইছিলা তেনেহলে তোমালোকে গম পাবা এই পাৰ্ট 2 ভিডিঅৰ ম্যাক্সিমাম প্ৰশ্ন পাৰ্ট 1 ত আমি আলোচনা কৰিছিলো হয়নে ইয়াৰ পৰা আমি গম পাও এই দুটা ভিডিঅ আছে এই দুটা ভিডিঅ পাৰ্ট 1 এণ্ড পাৰ্ট 2 চালে আমাৰ যে 7 নম্বৰ আহে 1 নম্বৰীয়া 7ৰ ভিতৰত 7 আমাৰ বহুখিনি কমন পৰিব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 72 টো চোৱা হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ ভাষা পদ্য নে গদ্য হস্তি বিদ্যাপন পুথিখনৰ ভাষা পদ্য নে গদ্য ইয়াৰ উত্তৰটো হৈছে গদ্য নেক্সট কুৱেশ্যন নম্বৰ 73 টো চোৱা সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ সত্য আৰু ধৰ্ম তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ নেক্সট কুৱেশ্যন নম্বৰ 74 টো চোৱা ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিছিল হয় ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিছিল ইয়াৰ উত্তৰটো হৈছে প্ৰশান্ত শৰ্মা ঢুকুৱাৰ খবৰ আহিছিল নেক্সট কুৱেশ্যন নম্বৰ 75 টো চোৱা লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে নিমিলা অংক হয় এই প্ৰশ্নটো আমি বহু বছৰ পাই আহিছিলো বহু বছৰ ৰিপিট হয় তো আশা কৰো এই প্ৰশ্নটো বহুত এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো তোমালোকে উত্তৰটো জানা নিমিলা অংক নেক্সট কুৱেশ্যন নম্বৰ 76 টো চোৱা শীতলা দেৱীৰ ৰোগত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল ইয়াৰ উত্তৰটো হৈছে বসন্ত ৰোগ অকমান আগতে আমি যেতিয়া আলোচনা কৰি আছিলো তেতিয়া আমি আমাৰ প্ৰশ্ন এটা আছিল বসন্ত ৰোগ কোনজন দেৱীৰ বাবে হোৱা বুলি মানুহে বিশ্বাস কৰিছিল ইয়াতে আমাক দিছে শীতলা দেৱীৰ ৰোগত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল সেম প্ৰশ্ন জাস্ট অকমান চেঞ্জেস কৰি দিব পাৰে তো তাৰ কাৰণে তোমালোকক মই কৈ থাকো যে তোমালোকে প্ৰতিটো প্ৰশ্নত দুটা উত্তৰ তোমালোকে বিচাৰি লবা হয় প্ৰতিটো প্ৰশ্নতে দুটাকে উত্তৰ থাকিব পাৰে হয়তো প্ৰশ্নটো চেঞ্জ কৰিও দিব পাৰে উল্টা কৰি দিব পাৰে তো তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে গুটেখিনি প্ৰশ্ন চাই গৈছা বুলি আশাটো চোৱা বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি ইয়াৰ উত্তৰটো হ'ল পদুম কুঁৱৰী মনত ৰাখিবা বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম পদুম কুঁৱৰী নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 2 টো চোৱা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল ইয়াৰ উত্তৰটো চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম কৰা তেওঁৰ মূল মন্ত্ৰ কি আছিল জীৱনৰ কৰ্ম কৰা কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ জ্ঞান কৰিছিল আনন্দৰামে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 4 টো চোৱা ভাৰতীয় সংস্কৃতিৰ মূলধাৰ কি ইয়াৰ উত্তৰটো হৈছে বেদ এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছিল কিন্তু মই এবাৰে দিছো আৰু পুনৰ যি বছৰ আহিছিল সেইবোৰ আৰু দিয়া নাই নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মনত ৰাখিবা যে প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা জয়মতীৰ কথাছবিৰ কাহিনী ক'ৰ পৰা লোৱা হৈছে যি জয়মতীৰ কথাছবিখনি আছিল এই কথাছবিখনৰ যে কাহিনী আছে ক'ৰ পৰা লোৱা হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা ক'ৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা
নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা বৰগীতসমূহ কি ভাষাত ৰচিত বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈছে বৰগীতসমূহ কি ভাষাত ব্ৰজাৱলী ভাষাত ৰচিত নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা শেষ আৰ্য কবিতাটো কোনখন কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা তুলি অনা হৈছে কৰ পৰা সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা তুলি অনা হৈছে কুৱেশ্যন নম্বৰ 9 টো চোৱা বোকাত জন্ম মানুহে কাৰ ফালে মুখ কৰি হাঁহে ইয়াৰ উত্তৰটো হৈছে বোকাত জন্ম মানুহে বেলিৰ ফালে মুখ কৰি হাঁহে নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা কোনখন কিতাপৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কেশৱ মহন্তই কোনখন কিতাপৰ বাবে সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল উত্তৰটো চোৱা মোৰ যে কিমান হেঁপাহ নামৰ কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 11 টো চোৱা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বন ফৰিঙৰ ৰং উত্তৰটো বন ফৰিঙৰ ৰং নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা অবুত্থান বা তামিঘৰা শব্দটোৰ অৰ্থ লিখা ইয়াৰ উত্তৰটো হৈছে চোৱা অবুত্থান শব্দৰ অৰ্থ জাগৰণ আৰু তামিঘৰা শব্দৰ অৰ্থ তম্বু নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল বাঁহী হয় আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল বাঁহী নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা অসমীয়া ভাষাৰ পথাৰকী কথা কবিতাৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা কুৱেশ্যন নম্বৰ 15 টো চোৱা আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰা হয় আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনা ক'ত উল্লেখ কৰা বা কৰিছিল ইয়াৰ উত্তৰটো চোৱা আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ ৰচিত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে উল্লেখ কৰিছিল কেতিয়া আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ ৰচিত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে উল্লেখ কৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা সমুদ্ৰ মন্থন পাঠটি কাৰ ৰচনা সমুদ্ৰ মন্থন পাঠটি কাৰ ৰচনা উত্তৰটো চোৱা সমুদ্ৰ মন্থন পাঠটি তৈলোকনাথ গোস্বামীৰ ৰচনা নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা কৰ্ম কৰা কৌশলক ভাগৱত গীতা কি বুলি অভিহিত কৰিছে অলপ স্পেলিংটো মিষ্টেক হৈ আছে ভাগৱত হ'ব লাগিছিল চোৱা ভাগৱত গীতাত কি বুলি অভিহিত কৰিছে ইয়াৰ উত্তৰটো চোৱা কৰ্ম কৰা কৌশলক ভাগৱত গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা মিনতি গল্পটিৰ অধ্যাপক গৰাকীৰ ঘৰত বন কৰা ল'ৰাটিৰ নাম কি আছিল ইয়াৰ উত্তৰটো চোৱা মিনতি গল্পটিৰ অধ্যাপক গৰাকীৰ ঘৰত বন কৰা ল'ৰাটিৰ নাম আছিল ৰামাকান্ত হয় কি নাম আছিল না ৰামাকান্ত নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা নটসূৰ্য ফণী শৰ্মাই জয়মতী কথাছবিত অভিনয় কৰা চৰিত্ৰটি কি আছিল হয় নটসূৰ্য ফণী শৰ্মাই জয়মতী কথাছবিত অভিনয় কৰা চৰিত্ৰটিৰ নাম আছিল গাঁঠি হাজৰিকা নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা পঞ্চপুষ্প পুথিখনৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে তীৰ্থনাথ শৰ্মা কুৱেশ্যন নম্বৰ 21 টো চোৱা দাঁতৰ পোকবোৰ প্ৰকৃততে কি ইয়াৰ উত্তৰটো হৈছে দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অনুজীৱ নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা আনন্দে গোবিন্দ বাই এটি কি বিষয়ক বৰগীত এইটো চলন বিষয়ক বৰগীত নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা তেওঁৰহে মহিমা নাই কোনো ওপৰপাৰ ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে উত্তৰটো চোৱা ইয়াত বিশ্ব খনিকৰৰ কথা কোৱা হৈছে কুৱেশ্যন নম্বৰ 24 টো চোৱা সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী মনত ৰাখিবা নলিনীবালা দেৱী প্ৰথম অসমীয়া মহিলা সাহিত্যিক একাডেমী বঁটাৰে সন্মানিত কুৱেশ্যন নম্বৰ 25 টো চোৱা প্ৰবুদ্ধ শব্দটোৰ অৰ্থ লিখা প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৰিত
কুৱেশ্যন নম্বৰ 26 টো চোৱা পচোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল উত্তৰটো হ'ব পচোৱা আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল কুৱেশ্যন 27 টো চোৱা যন্ত্ৰণা মূৰ জিয়া মন্ত্ৰ ইয়াত জিয়াৰ শব্দটোৰ অৰ্থ কি জিয়াৰ শব্দৰ অৰ্থ জিয়াই থকা বা জীৱন যুদ্ধ চলোৱা মনত ৰাখিবা এই যি যন্ত্ৰণা মূৰ জিয়া মন্ত্ৰ জিয়া শব্দটোৰ অৰ্থ হৈছে জিয়াই থকা বা জীৱন যুদ্ধ চলোৱা কুৱেশ্যন নম্বৰ 28 টো চোৱা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু আসনৰ অধ্যাপিকা হিচাপে কুৱেশ্যন নম্বৰ 29 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম হ'ল ৰূপালিম আৰু কাৰেঙৰ লিগিৰি কি হয় ৰূপালিম আৰু কাৰেঙৰ লিগিৰি কুৱেশ্যন নম্বৰ 30 টো চোৱা কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিয়ে ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰীয়ে আজাৰ শিমলু শাল শিঙলি আদি কাঠক মনোহৰ ৰূপ দিয়ে কুৱেশ্যন নম্বৰ 31 টো চোৱা জয়ন্তী আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল যি জয়ন্তী আলোচনীখন আছিল কোন দুজন ব্যক্তিৰ দ্বাৰা ইয়াৰ উত্তৰটো হৈছে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত কুৱেশ্যন নম্বৰ 32 টো চোৱা নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা উত্তৰটো হৈছে নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হ'ব কপিলী পৰিয়া সাধু আৰু ককাদেউতাৰ হাড় কি উত্তৰটো কপিলী পৰিয়া সাধু আৰু ককাদেউতাৰ হাড় কুৱেশ্যন নম্বৰ 33 টো চোৱা ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা মনত ৰাখিবা ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা কুৱেশ্যন নম্বৰ 34 টো চোৱা ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84টা মূল্যবোধ চিনাক্ত কৰিছে কুৱেশ্যন নম্বৰ 35 টো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল উত্তৰটো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996 চনত গঠিত হৈছিল মনত ৰাখিবা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996 চনত গঠিত হৈছিল এই কুৱেশ্যনটো বহু বছৰ আহি গৈছে ইয়াৰ যিমানবোৰ কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰি আছো গোটেইবোৰ কিন্তু 2012 চনৰ পৰা 2023 চনলৈ বহু বছৰ ৰিপিট হৈছে ওকে 36 নম্বৰ কুৱেশ্যনটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই কোন স্থানত জন্ম লাভ কৰিছিল ইয়াৰ উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত ভূমিষ্ঠ নহৈ নৌকাস্থ হৈ জন্ম লাভ কৰিছিল বহুত ইন্টাৰেষ্টিং হয়নে তোমালোকে যদি পাঠটো পঢ়িছিলা তেনেহলে গম পাবা ভূমিষ্ঠ নহৈ নৌকাস্থ হৈ জন্ম লাভৰ কথা কিয় কৈছে ওকে কুৱেশ্যন নম্বৰ 37 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কি যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কথা কবিতা হয় কথাত ৰচিত পুথিখনৰ নাম কি কথা কবিতা কুৱেশ্যন নম্বৰ 38 টো চোৱা মানুহৰ সাৰ বস্তু কি ইয়াৰ উত্তৰটো চোৱা মানুহৰ সাৰ বস্তু হৈছে জ্ঞান হয় মানুহৰ সাৰ বস্তু কি জ্ঞান কুৱেশ্যন নম্বৰ 39 টো চোৱা মন্মথ ভট্ট কোন উত্তৰটো চোৱা মন্মথ ভট্ট হল নৱম শতিকাৰ সংস্কৃত আলংকাৰিক আৰু কুৱেশ্যন নম্বৰ 43 টো চোৱা বসন্ত ৰোগ কিহৰ পৰা হয় উত্তৰটো চোৱা বসন্ত ৰোগ এবিধ ভাইৰাছৰ পৰা হয় মনত ৰাখিবা বহু বছৰ ৰিপিট হয় কুৱেশ্যনটো বসন্ত ৰোগ এবিধ ভাইৰাছৰ পৰা হয় কুৱেশ্যন নম্বৰ 44 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা হয় যতীন্দ্ৰনাথ বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ'ব আপোন ফুল আৰু বনফুল হয় মনত ৰাখিবা আপোন ফুল আৰু বনফুল 9 টো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম কি ইয়াৰ উত্তৰটো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম হ'ল তত্ত্ব পাৰিজাত কি হয় তত্ত্ব পাৰিজাত কুৱেশ্যন নম্বৰ 51 টো চোৱা সংহতি শব্দটোৰ অৰ্থ কি ইয়াৰ উত্তৰটো চোৱা সংহতি শব্দৰ অৰ্থ মিলন বা একীভূত নেক্সট কুৱেশ্যন নম্বৰ 52 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ
কবিতাটি কিমান চনত ৰচনা কৰিছিল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কিমান চনত ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1939 চনত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 53 টু চোৱা আঘোণৰ কুঁৱলীয়ে কি ভেটিছে আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে নেক্সট কুৱেশ্যন নম্বৰ 54 টু চোৱা নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল নৱকান্ত বৰুৱাই 1926 চনত জন্মগ্ৰহণ কৰিছিল মনত ৰাখিবা নৱকান্ত বৰুৱা কোন চনত জন্মগ্ৰহণ কৰিছিল এই কুৱেশ্যনটো বহু বছৰ আহি থাকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 55 টু চোৱা নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বন ফৰিঙৰ নম্বৰ 58 টু চোৱা যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ'ল বনফুল হয় সেম তেনেকে যি যতীন্দ্ৰনাথ দুৱৰা আছে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যি বনফুল কবিতা পুথিখন আছে কবিতা পুথিখনৰ কাৰণে সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 58 টু চোৱা আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এই কুৱেশ্যনটো বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো চোৱা আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হ'ল অমৰ কোষ নামটো মনত ৰাখিবা গ্ৰন্থখনৰ নাম অমৰ কোষ 61 টু চোৱা অসমীয়া কথাছবিৰ জনক কোন অতিকৈ সহজ অসমীয়া কথাছবিৰ জনক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন 62 নম্বৰ কুৱেশ্যনটো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছিল ইয়াৰ উত্তৰটো হৈছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত সুফিবাদী দৰ্শনৰ প্ৰকাশ ঘটিছে কুৱেশ্যন নম্বৰ 66 টু চোৱা পছোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল পছোৱা আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল মনত ৰাখিবা যি পছোৱা আলোচনী আছে এটো কোনে সম্পাদনা কৰিছিল হেম বৰুৱাই নেক্সট কুৱেশ্যন 67 নম্বৰ কুৱেশ্যনটো চোৱা কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি কবিৰ জীয়াই থকাৰ মন্ত্ৰ হৈছে জীৱনৰ যন্ত্ৰণাই কবিৰ জীয়াই থকা মন্ত্ৰ কি জীৱনৰ যন্ত্ৰণাই হৈছে কবিৰ জীয়াই থকা মন্ত্ৰ নেক্সট কুৱেশ্যন 68 নম্বৰ কুৱেশ্যনটো চোৱা কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হয় এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হয় উত্তৰটো চোৱা সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰে কোনটো গ্ৰন্থৰ বাবে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 69 নম্বৰ কুৱেশ্যনটো চোৱা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি ইয়াৰ উত্তৰটো চোৱা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল মৰেল হয় নৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে মৰেল নেক্সট কুৱেশ্যন নম্বৰ 70 টু চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম হৈছে জয়মতী কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 71 টু চোৱা অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম লিখা আমি অলপ আগতে পাই আহিছিলোঁ বহুবাৰ পাইছোঁ যতীন্দ্ৰনাথ দুৱৰা কুৱেশ্যনকেইটা কিন্তু বাৰে বাৰে কি চেঞ্জেছ হৈ থাকে কিন্তু তোমালোকে যি কবি পৰিচয়খিনি আছে সেইখিনি পঢ়িলে তোমালোকৰ বহুখিনি সহায় হ'ব অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন 72 নম্বৰ কুৱেশ্যনটো চোৱা তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনিৰ নাম কি তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম হৈছে কাম সেন্দুৰ কুৱেশ্যন নম্বৰ 73 টু চোৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই শিশু উপযোগীকৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে মৰমৰ দেউতা